পংকজ পাঠকলৈ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ফোন নিশা 12:30 বজাত ফোন কৰি দিদিয়ে ক'লে পাঠক বাবু আপুনি পশ্চিমবংগলৈ আহি যাওক যি ঠাইত থাকিব বিচাৰে ব্যৱস্থা কৰি দিম যোৱাকালি ৰাতি 12:30 ফোন কৰিছে পাঠক বাবু ইমিডিয়েট শিফটিং হৈ যায় আমি কলকাতাত লাগে উত্তৰবংগত লাগে তাতে জায়গা দিব পার্মানেন্ট জায়গা দিব ইমিডিয়েট শিফটিং হৈ যায় এই রকম জায়গা এই রকম থাকা দরকার নাই আধা অসমীয়া আধা বঙালী আধা হিন্দীত কথাখানি বুজাব বিচাৰিছে ময়ো অলপ চলপ বঙালী জানো কমতাপুৰী ভাষা অলপ চলপ জানো একো সমস্যা নাই তো মই সেইখিনিয়ে বুজি পালোঁ তেওঁ যিখিনি বুজালে যে মোক তেওঁ চিন্তিত হৈছে আৰু সোনকালে মোক শিফটিং হ'ব কৈছে তেওঁৰ এই অফিচৰ ষ্টাফ এজন CMৰ মোক নাম্বাৰ দিছে এইটো যোগাযোগ কৰিলোঁ যেতিয়া আহোঁ গোৱালপাৰাৰ ঘটনাৰ পাছত ৰাজ্যজুৰি পংকজ পাঠকক লৈ চৰ্চা প্ৰতিক্ৰিয়া তাৰ মাজতেই স্বয়ম্ভু আচাৰ্য স্বয়ম্ভু চিকিৎসকজনৰ দাবী তেওঁলৈ ফোন কৰিছে মমতা দিদিয়ে পিছে যাবনে বিতৰ্কিত পংকজ পাঠক বিপদৰ সময়ত শংকৰদেৱক আশ্ৰয় দিছিল পশ্চিমবংগই ভূপেন হাজৰিকাকো আদৰি লৈছিল কলকাতায় পিছে অসমৰ ৰাইজৰ মৰম পাঠকলৈ গতিকে হেনো নাযায় মোক এই ধৰণে যেনেকৈ ৰাইজে ছাপোৰ্ট কৰিছে আজি তো তেতিয়া যোৱাৰ কোনো প্ৰশ্ন নাথাকে আৰু যদি কেতিয়াবা ভুল বুজাবুজি হয় বা তেনেকুৱা পৰিৱেশ আহে তেতিয়া সেই সময়ত ভাবিব লাগিব আৰু চাব আমাৰ এটা কথাটো মানিবই লাগিব অসমত যিখিনি ডাঙৰ মানুহ আছিলে ভূপেন হাজৰিকা হওক শংকৰদেৱ হওক এটা সময়ত কলিকতাত আশ্ৰয় লৈছিলে আমাৰ ধৰক শংকৰদেৱে পশ্চিমবংগত বা কমতাপুৰ যাবলৈ মই সিমান নাজানো কিন্তু জানো পশ্চিমবংগত আশ্ৰয় লৈছিলে পিছে এয়া পাঠকৰ মিছা প্ৰচাৰ বুলি উল্লেখ কৰি অসম তৃণমূল কংগ্ৰেছৰ উপসভাপতি দুলু আহমেদে ক'লে মমতা বেনাৰ্জীয়ে ফোন কৰা নাই পংকজ পাঠকক তেওঁ মিছা মাতিছে এতিয়া পংকজ পাঠকে এই ধৰণৰ ভুৱা বাতৰি কিয় আশ্ৰয় লৈছে এইটো ধৰি লওক আমি ক'ব নোৱাৰিম কিন্তু আমি দলৰ ফালৰ পৰা স্পষ্ট কৰি দিলোঁ দলীয় হাইকমাণ্ড আৰু লগতে আমাৰ যিগৰাকী তৃণমূল কংগ্ৰেছৰ শীৰ্ষ নেতা ডেৰেক অ'ব্ৰায়েন তেখেতেও স্পষ্ট কৰিলে যে এই ধৰণৰ কথা মুখ্যমন্ত্ৰীয়ে পংকজ পাঠকৰ লগত পাতা নাই এইটো এটা সম্পূৰ্ণ ভুৱা বাতৰি বুধবাৰে গোৱালপাৰাত গুণ্ডাগিৰি লগতে মাৰপিটৰ অভিযোগত কাণত ধৰি আঁঠুকাঢ়ি ক্ষমা খুজিবলগীয়া হৈছিল পংকজ পাঠকে পিছে বৃহস্পতিবাৰে কোকৰাঝাৰত একেবাৰে হিৰোৰ দৰে আবিৰ্ভাৱ পংকজ পাঠকৰ সেলফি চিকাৰীৰ কবলত পাঠক জিলা ক্ৰীড়া সন্থাৰ ইনডোৰ ষ্টেডিয়ামত টপামূৰীয়া লোকৰ ভিৰ টপাৰ মূৰত সানিলে ঔষধ হাজাৰ হাজাৰ লোক পিছে উপস্থিত হ'ল আৰক্ষী প্ৰশাসনৰ লোক বন্ধ কৰি দিলে পাঠকৰ কেম্প অনুমতি নোহোৱাকৈয়ে কেম্পৰ ব্যৱস্থা কৰিছিল পংকজ পাঠকে ইফালে গোৱালপাৰাৰ ঘটনা সন্দৰ্ভত বিস্ফোৰক দাবী পংকজ পাঠকৰ কেইজনমান লোকে গোৱালপাৰাত তেওঁক আক্ৰমণ কৰিছিল এজনে লৈ আহিছিল হেনো তেজৰ বটল আন এজনৰ মূৰত ঢালি দিছিল সেই তেজ তাৰ পিছত পংকজ পাঠকে প্ৰহাৰ কৰা বুলি কৈছিল কি হৈছে তাৰপিছত কি হৈছে বুলি ভিডিঅ' বনাব লোৱালেও মোৰ মোবাইলটো থাপ মাৰি ল'লে থাপ মাৰি মোবাইলটো দূৰত দলিয়াই দিলে তাৰপিছত দলিয়াই দিয়াৰ পিছফালৰ পৰা আৰু মোক কোনোবাই মই মোবাইলটো আনিব যাওঁতে কোনোবাই লাঠি মাৰি দিলে মই পিছফালৰ পৰা দেখা নাপালোঁ তাৰপিছত মই উবৰি খাই তেনেকুৱা পৰিলোঁ পৰি মোবাইলটো আকৌ উঠাই আনিলোঁ আকৌ ভিডিঅ' বনাব ল'লোঁ কোনে কিয় মাৰিছে আকৌ মোক মাৰিব ধৰিলে 3-4জন আছিল তেওঁলোকৰ মাৰিব ধৰিলে তাৰপিছত আমাৰ ল'ৰাকেইটা দূৰৰ পৰা দেখা পাই দৌৰি দৌৰি আহিল আহি ছাৰক কিয় মাৰিছে মোক বচাব ধৰিলে তেওঁলোকৰ তাতে এটা এনেকুৱা তেজৰ বটল আছিল এটা এনেকুৱা আমি দেখা পাইছোঁ সেইটো মাথাত ঢালি লৈছে মূৰত ঢালি লৈছে খুলি পেলাই তাতে আমি গোটেইখিনি দেখা পাইছোঁ আৰু সেইটো মাথাত ঢালি দি চিঞৰ বাখৰ হৈছে আমি মাৰিছোঁ সমগ্ৰ কাণ্ডৰ আঁৰত আছে মেডিকেল মাফিয়া আঁৰত আছে লণ্ডনত থকা এজন অসমীয়া চিকিৎসক দাবী পংকজ পাঠকৰ নাই ৰাজনৈতিক ষড়যন্ত্ৰ নহয় মেডিকেল মাফিয়াৰ কাম হয় আৰু লণ্ডনত বহি থকা এজন অসমীয়া গম পাই মোৰ বকিয়ে থাকে গোটেইখিনি তেওঁৰ মানুহ হয় গতিকে ৰাজনৈতিক ষড়যন্ত্ৰ একো নাই লণ্ডনত থকা চিকিৎসক বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জ্যেষ্ঠ ভাতৃ ডক্টৰ জয়ন্ত বিশ্ব শৰ্মাক টাৰ্গেট কৰি লৈছে নেকি পংকজ পাঠকে কাৰণ পাঠকৰ কৰ্মকাণ্ড সন্দৰ্ভত প্ৰায় চোকা সমালোচনা কৰি আহিছে প্ৰবাসী অসমীয়া জ্যেষ্ঠ চিকিৎসকগৰাকীয়ে কোকৰাঝাৰৰ পৰা কনক চন্দ্ৰ বড়োৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট NB নিউজ
NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।